ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে বৃহৎ সুখবৰ আহিছে। ৰাজ্য চৰকাৰৰ ৫.৫ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে অৱশেষত আহিছে সুখবৰ। কি সুখবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ স্বাস্থ্য সেৱা আঁচনি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। শেহতীয়াভাৱে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল যে APDCL, AGCL, APGCL আৰু আদৰ্শ বিদ্যালয়ৰ ইচ্ছুক কৰ্মচাৰী আৰু নিৰ্ভৰশীলসকলক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। আৰু ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত নিয়মীয়া কৰ্মচাৰীসকলৰ লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এই সুবিধা ল'ব পাৰিব। তদুপৰি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ আন এটা বৃহৎ সুখবৰ আহিছে। অৱশেষত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নিষ্পত্তিৰ সময়সীমা হ্ৰাস কৰা হৈছে। এতিয়া ৬০ দিনতে নিষ্পত্তি হ'ব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিৰ মেডিকেল ৰিম্বাৰ্চমেণ্টৰ সুবিধা। ৬০ দিনৰ ভিতৰতে আপুনি টকা লাভ কৰিবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। পূৰ্বে যিহেতু এই সময়সীমা ৯০ দিন আছিল, এতিয়া ৬০ দিনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে, য'ত ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। উল্লেখযোগ্য যে ২০২৪ চনৰ ২ অক্টোবৰৰ পৰা এই নগদবিহীন লোকসেৱক আৰোগ্য যোজনা ৰাজ্য চৰকাৰে দেশৰ অগ্ৰণী চিকিৎসালয়সমূহত প্ৰযোজ্য হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। আৰু এতিয়ালৈকে মাত্ৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, মেদান্ত মেডিচিটি আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানতহে নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰা হৈছে, যাৰ ফলত ৰাজ্যৰ প্ৰায় ৫.৫ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা সেৱা লাভৰ আশা পূৰণ হ'বলৈ এতিয়াও বহুদূৰ বাকী আছে। আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অনুষ্ঠিত উপদেষ্টা পৰিষদৰ বৈঠকত ৰাজ্যৰ লগতে দেশৰ আন আন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰি যোজনাখনলৈ পূৰ্ণতা অনাৰ দাবী উত্থাপন কৰা হৈছে। আৰু উল্লেখযোগ্য যে এই যোজনাখনৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলৰ পৰা স্তৰ অনুসৰি প্ৰথম শ্ৰেণীৰ বিষয়াৰ পৰা ৫০০ টকা, দ্বিতীয় শ্ৰেণীৰ ৩২৫ টকা আৰু তৃতীয় বৰ্গৰ পৰা ২২৫ টকা, চতুৰ্থ বৰ্গৰ পৰা ১২৫ টকাকৈ প্ৰতিমাহে কৰ্তন কৰা হৈছে। আৰু এয়া আছিলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।